নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আহিছোঁ এটি নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টিত আজি আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। আমাৰ শৰীৰৰ 5টা ইন্দ্ৰিয়ৰ ভিতৰত আছিল আমাৰ চকু, আৰু যাৰ সহায়ত আমি আজি গোটেই পৃথিৱীখন সুন্দৰ দেখিছোঁ, পৃথিৱীখন ৰঙীন দেখিছোঁ। আমি পৃথিৱীখনক জন্ম হৈ চাব সুবিধা পাইছোঁ, বিভিন্ন জীৱ জন্তু চৰাই চিৰিকটি আমি চিনাক্ত কৰিব পাৰিছোঁ, আৰু এই চকুযোৰৰ সহায়তে বাহিৰৰ পৰিৱেশ, বাহিৰৰ সৌন্দৰ্য, প্ৰকৃতিৰ মনোমোহা দৃশ্য আদি উপভোগ কৰিবলৈ সুবিধা পাইছোঁ। আহাচোন আমি আজি এই পাঠটিত কি বিষয় আলোচনা কৰিম চাওঁ। আজি আমি আলোচনা কৰিম চকুৰ গঠন, চকুৰ বিকাৰ, কোনবোৰ মানুহে নেত্ৰদান কৰিব পাৰে, পোহৰৰ বৰ্ণালী, তৰাৰ তীৰবিৰণী, টিণ্ডেল পৰিঘটনা আদি। এতিয়া আমি আহিছোঁ চকুৰ গঠনত। আমাৰ প্ৰতিজন মানুহৰে চকু দুটা আছে আৰু দুইটা চকুৰ গঠন গোলক আকৃতিৰ দৰে, আৰু এই চকুৰ যিটো গোলক ইয়াক কোৱা হয় অক্ষী গোলক, আৰু ইয়াৰ ব্যাস 2.3 চেণ্টিমিটাৰ পৰ্যন্ত হয়। আমাৰ গোটেই শৰীৰটো এটা জ্যামিতিক গঠনত সংগঠিত হৈ আছে, যাৰ বাবে আমাৰ চকু দুটাও আমাৰ লাও খোলাটোৰ সৈতে দুটা নিৰ্দিষ্ট সাঁচত সুন্দৰভাৱে সঠিক জোখত খাপ খাই থাকে। আমাৰ চকুৰ এই অক্ষী গোলকটোৰ সন্মুখতে আছে কৰ্ণিয়া নামৰ এখন পাতল ছাল, আৰু এই কৰ্ণিয়া নামৰ যিখন পাতল ছাল আছে, এই ছালখনেদি প্ৰথমে আমাৰ চকুত পোহৰ সোমায়। তাৰ পিছতে আছে আমাৰ চকুৰ পতা আৰু চকুৰ মণি। এই চকুৰ পতা, যাক কোৱা হয় ইংৰাজীত আইৰিছ, এই চকুৰ পতাই চকুৰ মণিটোৰ আকাৰ নিয়ন্ত্ৰণ কৰি ৰাখে। আমাৰ কেতিয়াবা চকুৰ মণিৰ আকাৰ ডাঙৰ কৰিব লগা হয়, কেতিয়াবা চকুৰ মণিটোৰ আকাৰ সৰু কৰিব লগা হয়। এই কামখিনি কৰে চকুৰ পতাই। চকুৰ পতাখন বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত বেলেগ বেলেগ ৰঙৰ দেখা যায়। আমি বিভিন্ন ব্যক্তি দেখিছোঁ, সেই ব্যক্তিবোৰৰ চকুৰ ৰংবোৰ বেলেগ বেলেগ ধৰণৰ দেখোঁ। কিছুমান ব্যক্তিৰ চকুৰ বৰণ পিতলৰ দৰে কালাৰ হয়, কিছুমানৰ নীলা, কিছুমানৰ সেউজীয়া আৰু কিছুমানৰ কলা দেখা যায়। এই চকুৰ বিভিন্ন ৰং হোৱাৰ মূলতে চকুৰ পতাখনত এটা ৰঙীন পদাৰ্থ থাকে। ইংৰাজীত ইয়াক কোৱা হয় পিগমেণ্ট আৰু অসমীয়াত কোৱা হয় ৰঞ্জক পদাৰ্থ। অৰ্থাৎ এই ৰঞ্জক পদাৰ্থটো থকাৰ কাৰণে কিছুমান ব্যক্তিৰ চকুৰ ৰং বেলেগ বেলেগ হয়। এতিয়ালৈ আমি পালোঁ যে প্ৰথমে চকুত পোহৰ কৰ্ণিয়া নামৰ পাতল ছালখনেৰে সোমাব, তাৰ পিছতে আমাৰ আছিল চকুৰ মণি, চকুৰ মণিৰে পোহৰ পাৰ হৈ আহিব, আৰু তাৰ পিছতেই থাকিব আমাৰ চকুৰ এখন লেন্স, যাক কোৱা হয় স্ফটিকীয় লেন্স, যিখনৰ আকাৰ নিজে নিজে সলনি হয় আৰু এখন উত্তল লেন্স হয়। আৰু এই লেন্সখন আমাৰ কোনো কাঁচ বা প্লাষ্টিকেৰে বনোৱা নহয়। এই লেন্সখন আমাৰ কোষেৰে গঠিত হৈছে, শৰীৰৰ কিছুমান কোষ লগ লাগি এই লেন্সখন গঠিত হৈছে, আৰু এই লেন্সখনৰ চাৰিওফালে কিছুমান সৰু সৰু পেশী আছে। সেই পেশীবোৰক কোৱা হয় চিলিয়াৰী পেশী, আৰু এই চিলিয়াৰী পেশীবোৰৰ কাম হৈছে যে চকুৰ লেন্সখনৰ বক্ৰতা অৰ্থাৎ আকৃতিটো সৰু ডাঙৰ কৰে। মানে চকুৰ লেন্সখনৰ বক্ৰতা সলনি কৰিব পৰা একমাত্ৰ পেশী হৈছে চিলিয়াৰী পেশী, আৰু এই চিলিয়াৰী পেশীয়ে চকুৰ লেন্সখনৰ বক্ৰতা সলনি কৰি তাৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায়, আৰু যাক কোৱা হয় চকুৰ উপযোজন ক্ষমতা। আৰু এই চকুৰ উপযোজন ক্ষমতাৰ বাবেই আমি তৎক্ষণাত যিকোনো বস্তুৰ ফকাছ সহজে ল'ব পাৰোঁ। যেনে আমি এইমাত্ৰ এটা একেবাৰে ওচৰৰ বস্তু এটা চাই আছোঁ, স্পষ্টকৈ চাই আছোঁ, লগতে আমি আটাইতকৈ দূৰৰ বস্তু যেনে তৰাবল এটা চাব লৈছোঁ, সেই তৰাবলটো আমি স্পষ্টকৈ দেখা পাওঁ। আমাৰ চকুৱে তৎক্ষণাত ফকাছ মিলাব পাৰে। কিন্তু আমি যদি চকুৰ পৰিৱৰ্তে এটা মোবাইল লওঁ, মোবাইলৰ কেমেৰা ব্যৱহাৰ কৰোঁ, আমি প্ৰথমে ওচৰৰ বস্তু এটা ফটো মাৰিছোঁ, তাৰ যিটো ফকাছ ল'ব, আমি লগতে বোলে তাতকৈ যথেষ্ট দূৰত থকা এটা বস্তুৰ ফটো মাৰিব লৈছোঁ, তৎক্ষণাত তাৰ ফকাছ নিমিলিব। আমি ওচৰৰ বস্তুটো ফটো লৈ দূৰৰ বস্তুটো যেতিয়া ফটো ল'ব যাম, তেতিয়া প্ৰথমে সি 3-4 ছেকেণ্ডমানৰ কাৰণে হ'লেও ব্লাৰ দেখাব, আৰু ব্লাৰ অৰ্থাৎ স্পষ্ট দেখা নাযাব। তাৰ কিছু সময়ৰ পিছতহে স্পষ্ট ছবিটো আহিব, অৰ্থাৎ সি তৎক্ষণাত ফকাছ ল'ব পৰা নাই। কিন্তু আমাৰ চকুত তেনেধৰণৰ অসুবিধাত নহয়। আমাৰ চকুৱে তৎক্ষণাত ওচৰৰ বস্তু, দূৰৰ বস্তু বা যিকোনো বস্তু এটাৰ ফকাছ তৎক্ষণাত লৈ আমাৰ স্পষ্টকৈ চোৱাত সহায় কৰে।
আৰু ইয়াকে কোৱা হয় চকুৰ উপযোজন ক্ষমতা। আৰু এই চকুৰ উপযোজন ক্ষমতাত সহায় কৰিছে আমাৰ চিলিয়াৰী পেশীয়ে। আমাক যদি সোধে চিলিয়াৰী পেশীৰ কাম কি, আমি ক'ম চিলিয়াৰী পেশীয়ে চকুৰ বক্ৰতা সলনি কৰি ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটায়। এতিয়া পোহৰ ৰশ্মি স্ফটিক লেন্সখনৰ পৰা পাৰ হৈ আহি পোনে পোনে গৈ ৰেটিনা নামৰ এখন পৰ্দা অৰ্থাৎ অক্ষিপটত পৰিবগৈ। আৰু এই অক্ষিপটখন হৈছে কিছুমান অসংখ্য পোহৰ সংবেদী কোষযুক্ত এখন কোমল চাল, য'ত আমাৰ পোহৰৰ কাৰণে কি সংবেদনশীল হয়। আমাৰ যেনেদৰে নাকত গোন্ধ ল'বৰ বাবে ঘ্ৰাণ সংবেদী কোষ আছে, জিভাত যিকোনো বস্তুৰ সোৱাদ পাবৰ কাৰণে আমাৰ সোৱাদ সংবেদী কোষ আছে, আৰু কাণত আমাৰ শব্দ শুনিবৰ বাবে শব্দ সংবেদী কোষ আছে, ঠিক তেনেদৰে আমাৰ চকুটো পোহৰৰ প্ৰতি চেন্স দেখাবৰ কাৰণে পোহৰ সংবেদনশীল কোষ আছে। পোহৰ সংবেদী কোষ ক'ত আছে? আমাৰ ৰেটিনা বা অক্ষিপটত আমাৰ পোহৰ সংবেদী কোষ আছে। এই ৰেটিনাখনত যিটো পোহৰ প্ৰতিবিম্ব গঠন হ'ব, আমি যিকোনো এটা বস্তু চাইছোঁ সেই বস্তুটোৰ প্ৰতিবিম্ব ৰেটিনাখনত গঠন হ'ব, আৰু সেই ৰেটিনাত গঠন হোৱা প্ৰতিবিম্বটো সৎ আৰু ওলোটা আৰু আকাৰত অলপ সৰু হয় লক্ষ্য বস্তুৰ তুলনাত। কাৰণ আমাৰ চকুৰ আকাৰটো যিহেতু সৰু, ইয়াত যদি আমাৰ ডাঙৰ প্ৰতিবিম্ব গঠন হয় তেতিয়াহ'লে তাত আমি স্পষ্ট দেখা নাপাম। অৰ্থাৎ আমাৰ চকুৰ ৰেটিনাত গঠন হোৱা যিটো প্ৰতিবিম্ব, সেই প্ৰতিবিম্বটো হ'ব সৎ, ওলোটা আৰু সংকুচিত। আৰু সেই প্ৰতিবিম্বৰ আমি যিটো প্ৰতিবিম্ব দেখিছোঁ, যিটো ছবি গঠন হ'ল, সেই ছবিটোৰ সংকেত চকুৰ পিছফালে আৰু এটা স্নায়ু কোষ লগ লাগি আছে, যাক কোৱা হয় নেত্ৰ স্নায়ু। এই নেত্ৰ স্নায়ুৰ কাম হৈছে সেই যিটো পোহৰৰ সংকেত, ৰেটিনাত পৰা যিটো পোহৰৰ সংকেত, তাক মগজুলৈ প্ৰেৰণ কৰা। আৰু মগজুলৈ প্ৰেৰণ কৰাৰ পিছত মগজুৱে সেই ছবিটোৰ ৰেছপন্স দিব, আৰু ৰেছপন্স দি আমাৰ শৰীৰৰ বিভিন্ন অংগ সঞ্চালন কৰিব, নাইবা তাক আমাৰ মগজুত জমা ৰাখিব। আমি সদ্যহতে বিভিন্ন ধৰণৰ ৰঙীন পৃথিৱীখন দেখিছোঁ। বিভিন্ন ধৰণৰ ৰং আমি চিনাক্ত কৰিব পাৰোঁ, ৰঙা, নীলা, হালধীয়া, সেউজীয়া, আমি বিভিন্ন কালাৰৰ মাজত পাৰ্থক্য জানো, কিন্তু আমি ৰাতি হ'লে দেখা নাপাওঁ। কিন্তু দিনৰ ভাগত আমি ভালদৰে দেখা পাওঁ, স্পষ্ট দেখা পাওঁ যিকোনো বস্তু, কিন্তু ৰাতি হ'লে আমি সেই স্পষ্টকৈ আমি যিকোনো বস্তু দেখা নাপাওঁ, তাত পোহৰ পৰিলেহে আমি সেই বস্তুটো দেখা পাওঁ। কিন্তু আন জীৱ জন্তু যেনে বাদুলি, ফেঁচা, যিবিলাক নিশাচৰ প্ৰাণী আছে, সিহঁতে আকৌ দিনৰ ভাগত দেখা নাপায়, কিন্তু ৰাতি ভাগতহে দেখা পায়। আমি পৃথিৱীখনক ৰঙীন দেখাৰ কাৰণটো হ'ল আমি বিভিন্ন ৰংবোৰ পৃথক কৰি চিনাক্ত কৰিব পৰাৰ কাৰণটো হৈছে আমাৰ চকুৰ ৰেটিনাত থকা এবিধ কোষ। আমাৰ চকুৰ ৰেটিনা অৰ্থাৎ অক্ষিপথত দুই ধৰণৰ কোষ পোৱা যায়। এটা হৈছে ৰড আৰু এটা হ'লে কণ। ৰড কোষটো হৈছে আমাৰ কম পোহৰৰ প্ৰাবল্য চেনচিটিভ কৰিব পৰা কোষ, আৰু যিটোৰ কাৰণে আমি ব্লেক এণ্ড হোৱাইট দেখোঁ, গ্ৰে কালাৰ যিটো আমাৰ ব্লেক এণ্ড হোৱাইট। আনহাতে কণ টাইপৰ যিটো আমাৰ পোহৰ সংবেদী কোষ আছে, সি উচ্চ প্ৰাবল্য পোহৰৰ প্ৰতি সংবেদনশীল হয়, আৰু ই আমাক বিভিন্ন ৰঙীন পৃথিৱীখন দেখাত সহায় কৰে। আৰু আমি বিভিন্ন কালাৰ, ৰঙা, নীলা, বগা, হালধীয়া, বিভিন্ন ৰংবিলাক আমি চিনাক্ত কৰাত সুবিধা কৰে কণ টাইপৰ যিটো আমাৰ পোহৰ সংবেদী কোষ আছে সি। আমাৰ চকুত বিশেষকৈ আমি যিহেতু নিশা ভাগত ব্লেক এণ্ড হোৱাইট ভালদৰে দেখা নাপাওঁ, গতিকে আমাৰ চকুত এই যিটো ৰড টাইপৰ যিটো চেল আছে, সেই চেলটোৰ পৰিমাণ আটাইতকৈ কম আছে, কিন্তু আমি আমাৰ চকুত কম পৰিমাণে সেই ৰড টাইপৰ চেলটো আছে, যাৰ বাবে আমি নিশা ভালদৰে দেখা নাপাওঁ। কিন্তু যিবোৰ নিশাচৰ প্ৰাণী আছে, সেই নিশাচৰ প্ৰাণীবোৰৰ ক্ষেত্ৰত ৰড টাইপৰ যিটো পোহৰ সংবেদী কোষ আছে, সিহঁতৰ চকুত অধিক পৰিমাণে পোৱা যায়, কিন্তু কণ টাইপৰ চেলটো সিহঁতৰ চকুত খুব কম পৰিমাণে আছে, যাৰ বাবে নিশাচৰ প্ৰাণীবোৰে ব্লেক এণ্ড হোৱাইট অৰ্থাৎ গ্ৰে স্কেলটো বেছিকৈ দেখে, কিন্তু অধিক পোহৰত সিহঁতে ওলাব নোৱাৰে। আমাৰ চকুত কৰ্ণিয়া আৰু চকুৰ মণি আৰু আইৰিছ, ইহঁতৰ মাজত কিছু পৰিমাণে খালী ঠাই থাকে। এই খালী ঠাইখিনিত এটা জুলীয়া পদাৰ্থ থাকে, যিটো ট্ৰেন্সপাৰেণ্ট হয়, যাতে পোহৰ পাৰ হৈ যাব পাৰে। এই জুলীয়া পদাৰ্থখিনিক কোৱা হয় একুৱাছ হিউমাৰ। চকুৰ স্ফটিকীয় লেন্সখন আৰু ৰেটিনা অৰ্থাৎ অক্ষিপটৰ মাজৰ যিখিনি খালী ঠাই থাকে, এই খালী ঠাইখিনিত থকা যিখিনি জুলীয়া পদাৰ্থ আছে, এই জুলীয়া পদাৰ্থখিনিক কোৱা হয় ভিট্ৰেৰাছ হিউমাৰ, আৰু এইখিনিও
সম্পূৰ্ণৰূপে ট্ৰেন্সপাৰেণ্ট হৈ পোহৰ পাৰ হৈ যাব পাৰে। এতিয়া আহিছোঁ আৰু নতুন দুটা টপিক। এটা হ'ল চকুৰ দূৰবিন্দু আৰু এটা হৈছে চকুৰ নিকট বিন্দু। এতিয়া চকুৰ নিকট বিন্দু বা দূৰবিন্দু কাক আমি জানিম। চকুৰ নিকট বিন্দু হৈছে এজন সুস্থ ব্যক্তিয়ে স্পষ্টকৈ কোনো কষ্ট সাধন নকৰাকৈ দেখা পোৱা আটাইতকৈ ওচৰৰ বিন্দুটোকে কয় নিকট বিন্দু। অৰ্থাৎ আমি প্ৰতিজন সুস্থ ব্যক্তিয়ে স্পষ্টকৈ দেখা পোৱা আটাইতকৈ ওচৰৰ বিন্দুটোৰ হৈছে 25 চেণ্টিমিটাৰ দূৰত্বত। আৰু 25 চেণ্টিমিটাৰতকৈ যদি আমাৰ বেছি ওচৰ চাপে যিকোনো বস্তু 25 চেণ্টিমিটাৰতকৈ যদি আমি ওচৰৰ বস্তু এটা চাব যাওঁ, তেতিয়াহ'লে আমাৰ চকুৱে ফ'কাছ লোৱাত অসুবিধা পাব আৰু আমাৰ চোৱাত কিছু হ'লেও কষ্ট হ'ব আৰু আমি ব্লাৰ যেন দেখিম। অৰ্থাৎ আমাৰ চকুৰ নিকট বিন্দুৰ মান হৈছে 25 চেণ্টিমিটাৰ। আনহাতে দূৰবিন্দু হ'ল যে এজন সুস্থ ব্যক্তিয়ে কোনো কষ্ট নকৰাকৈ, কোনো কষ্ট সাধন নকৰাকৈ দেখা পোৱা আটাইতকৈ দূৰৰ বিন্দুটোক কয় দূৰবিন্দু। এতিয়া আমাৰ সুস্থ ব্যক্তিজনৰ দূৰবিন্দু হৈছে অসীমত। অৰ্থাৎ আমি আটাইতকৈ বহুত দূৰৰ যেনে তৰাবল আমি যিকোনো এটা তৰাবল আমি নিৰ্দিষ্টকৈ চাম বুলি ভাবিছোঁ। অৰ্থাৎ আমাৰ কেৱল ফ'কাছ এটা তৰাবলৰ ক্ষেত্ৰত লাগে, সেই তৰাবলটো আমি স্পষ্টকৈ চাব পাৰিম। সেই তৰাবলটো আকৌ আছে যথেষ্ট বহু দূৰত, অসীমত আছে। অৰ্থাৎ আমাৰ চকুৱে কষ্ট সাধন নকৰাকৈ দেখা পোৱা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বুলি কয়। আৰু এই দূৰবিন্দু মানটোৱে হ'ল অসীম। আমি একেবাৰে অসীমত থকা বস্তু এটাও স্পষ্টকৈ চাব পাৰোঁ। অৰ্থাৎ আমি এইটোৱে পালোঁ যে চকুৰ নিকট বিন্দুৰ মান হৈছে 25 চেণ্টিমিটাৰ আৰু চকুৰ দূৰবিন্দুৰ মান হৈছে অসীম। ইয়াৰ পিছত আমি আহিছোঁ চকুৰ কেটেৰেক্ট বা ছানি পৰা। কেটেৰেক্ট বা ছানি পৰা হৈছে কোনো ব্যক্তিৰ বয়স বঢ়াৰ লগে লগে তেওঁলোকৰ চকুৰ কৰ্ণিয়া যিখন পাতল ছাল আছিল, সেই ছালখনৰ ওপৰত এটা দুগ্ধ সদৃশ এটা লেয়াৰ গঠন কৰে, এটা তৰপ সৃষ্টি হয়, যিটো তৰপৰ আমাৰ গাখীৰৰ যিটো চামনি পৰে তেনেধৰণে এটা চামনিৰ সৃষ্টি হয় চকুৰ আগত। কৰ্ণিয়াৰ যিখন পাতল ছাল আছিল, ছালখনৰ আগত এটা তৰপ গঠন কৰে। এই তৰপটোৰ ফলত ব্যক্তিজনে স্পষ্টকৈ যিকোনো বস্তু দেখা নাপায়, প্ৰতিটো বস্তু ধোঁৱা ধোঁৱা দেখে। আৰু এনেধৰণৰ চকুৰ ৰোগক কোৱা হয় কেটেৰেক্ট বা ছানি পৰা। এই ছানি পৰা ৰোগটো আমাৰ অস্ত্ৰোপচাৰৰ জৰিয়তে বা চকুৰ চাৰ্জাৰী কৰি ভাল কৰিব পাৰি। আমাৰ প্ৰত্যেকজন ব্যক্তিৰে দুটাকৈ চকু আছে। এতিয়া কথা হ'ল যে আমাৰ যে প্ৰত্যেকজন ব্যক্তিৰে দুটাকৈ চকু আছে, ইয়াৰনো মূল কাৰণটো কি? আমি যদি এটা চকুৰে চাওঁ, আমি 150 ডিগ্ৰী কোণত দেখা পাওঁ, আৰু দুটা চকুৰে চালে আমি 180 ডিগ্ৰী কোণত দেখা পাওঁ। এতিয়া দুটা চকু থকাৰ মূল কাৰণটো আৰু এটা হৈছে যে আমি যদি এটা চকুৰে পৃথিৱীখন চাওঁ, পৃথিৱীখন আমি চেপেটা দেখিম। অৰ্থাৎ দ্বিমাত্ৰিক, 2 ডাইমেনশ্যনেল আমি পৃথিৱীখন দেখা পাওঁ। ইয়াত দিশ আৰু প্ৰস্থ দেখিম, 2 ডাইমেনশ্যনেল। আনহাতে যদি আমাৰ দুটা চকু থাকে, দুইটা চকুৰ সহায়ত আমি পৃথিৱীখনক ত্ৰিমাত্ৰিক অৰ্থাৎ 3D দেখিম। অৰ্থাৎ আমি দেখা পাম যে দিশ, প্ৰস্থ আৰু উচ্চতা, আমি যিকোনো বস্তুৰ 3D ইমেজত আমি বস্তুবিলাক দেখা পাম, 3D টাইপত আমি বস্তুবিলাক দেখিম। আৰু তাৰ বাবে আমাৰ এটাৰ পৰিৱৰ্তে দুটা চকু আছে। ইয়াৰ পৰা আমি এইটো পালোঁ যে আমাৰ এটা চকুৱে 150 ডিগ্ৰী কোণত দেখে আৰু দুটা চকু মিলি আমি 180 ডিগ্ৰী কোণত দেখা পাওঁ। এতিয়া আমি আহিছোঁ চকুৰ বিকাৰ, অৰ্থাৎ চকুৰ বিভিন্ন ধৰণৰ ৰোগৰ বিষয়ে জানিম। আমাৰ চকুৰ প্ৰধান বিকাৰ হৈছে তিনিটা: মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা, হাইপাৰমেট্ৰপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা, আৰু এটা হৈছে প্ৰেছবায়পিয়া। আমি প্ৰথম বিকাৰটো আহিছোঁ মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। কোনো ব্যক্তিয়ে যদি ওচৰৰ বস্তু ভালদৰে দেখে কিন্তু দূৰৰ বস্তু ভালদৰে দেখা নাপায়, তেন্তে এই বিকাৰক কোৱা হয় মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। এই বিকাৰৰ মূল কাৰণ দুটা হৈছে, প্ৰথমটো হৈছে যে চকুৰ লেন্সৰ বক্ৰতা অত্যাধিক হ'লে, আৰু 2 নম্বৰ কাৰণটো হৈছে যে চকুৰ অক্ষিগোলকৰ দৈৰ্ঘ্য বৃদ্ধি হ'লে। আৰু এই ৰোগৰ প্ৰতিকাৰ হিচাপে আমি উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰিম। ইয়াৰ পিছৰ বিকাৰটো হৈছে দূৰ দৃষ্টিগ্ৰস্ততা বা হাইপাৰমেট্ৰপিয়া। এই ৰোগ হোৱা ব্যক্তিজনে
ওচৰৰ বস্তু ভালদৰে দেখা নাপায় কিন্তু দূৰৰ বস্তু ভালদৰে দেখা পায়। অৰ্থাৎ যদি কোনো এজন ছাত্ৰই শেষৰ বেঞ্চত বহে তেতিয়া সেই বৰ্ডখন চোৱাত সুবিধা হয়, কিন্তু যদি ওচৰত বহে তেতিয়াহ'লে তেওঁ স্পষ্টকৈ দেখা নাপায়। আৰু এই বিকাৰকে কোৱা হয় দূৰদৃষ্টিগ্ৰস্ততা বা হাইপাৰমেট্ৰপিয়া। এই ৰোগৰ কাৰণকেইটা হৈছে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য যথেষ্ট বৃদ্ধি হোৱা আৰু অক্ষিগোলকৰ আকাৰ সৰু হোৱা। আমি মায়পিয়াত পাইছিলোঁ অক্ষিগোলকৰ আকাৰ ডাঙৰ হৈছিল, আনহাতে হাইপাৰমেট্ৰপিয়াত অক্ষিগোলকৰ আকাৰটো সৰু হয়, যাৰ বাবে ৰেটিনাত বস্তুটোৰ প্ৰতিবিম্ব গঠন নহয়। আৰু এই ৰোগৰ প্ৰতিকাৰ হিচাপে আমি ব্যৱহাৰ কৰিম উপযুক্ত ক্ষমতাৰ উত্তল লেন্স। ইয়াৰ পিছৰ বিকাৰটো হৈছে প্ৰেছবায়পিয়া। এই বিকাৰটো বয়স বঢ়াৰ লগে লগে কিছুমান ব্যক্তিৰ হয়। কিছুমান ব্যক্তিয়ে ওচৰৰ বস্তু ভালদৰে দেখা নাপায় আৰু দূৰৰ বস্তু ভালদৰে দেখা নাপায়। অৰ্থাৎ তেওঁ ওচৰৰ বস্তু চোৱাটো অসুবিধা হয়, দূৰৰ বস্তু চোৱাটো অসুবিধা হয়, আৰু এনে ৰোগক কোৱা হয় প্ৰেছবায়পিয়া। সংশোধনৰ কাৰণে উপযুক্ত ক্ষমতাৰ উত্তল আৰু অৱতল দুই ধৰণৰ লেন্সে ব্যৱহাৰ কৰিব লাগিব। এই প্ৰেছবায়পিয়া হোৱাৰ মূল কাৰণ দুটা হৈছে যে আমাৰ চকুৰ যিটো চিলিয়াৰী পেশী আছিল, চিলিয়াৰী পেশীবোৰ কেতিয়াবা দুৰ্বল হৈ থাকে। বয়স বঢ়াৰ লগে লগে মানুহজনৰ চকুৰ যিটো চিলিয়াৰী পেশী, সেই চিলিয়াৰী পেশীবোৰ দুৰ্বল হয়, যাৰ বাবে চকুৱে উপযুক্ত পৰিমাণে ফকাছ ল'ব নোৱাৰে। আৰু দ্বিতীয়টো কাৰণ হৈছে চকুৰ লেন্সখনৰ নমনীয়তা একেবাৰে কমি যায়, অৰ্থাৎ একেবাৰে নৰম হৈ যায় লেন্সখন আৰু ভালদৰে ফকাছ পেলাব নোৱাৰে। এতিয়া আমি আহিছোঁ কেনেধৰণৰ লোকে বা কোনসকল লোকে নেত্ৰদান কৰিব পাৰে বা কোনসকল লোকে নেত্ৰদান কৰিব নোৱাৰে। নেত্ৰদান কৰিব পৰা লোক চশমা পৰিধান কৰা বা চকুৰ চানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰা লোকসকলেও নেত্ৰদান কৰিব পাৰে। মধুমেহ বা ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু এজমা ৰোগী আৰু যিসকলৰ কোনো খুচৰা বেমাৰ নাই তেওঁলোকেও নেত্ৰদান কৰিব পাৰে। এতিয়া আমি যাম যে নেত্ৰদান কৰিব নোৱাৰা লোক কোনসকল। যিসকল লোক এইডছ, হেপাটাইটিছ আৰু জলাতংক, বিষম লিউকেমিয়া, ধনুষ্টংকাৰ, কলেৰা, মেনিনজাইটিছ বা এনকেফেলাইটিছ আক্ৰান্ত বা যাৰ মৃত্যুৰ কাৰণ এনেবোৰ ৰোগত তেওঁলোকে নেত্ৰদান কৰিব নোৱাৰে। এতিয়া আমি যাম প্ৰিজম কোণৰ বিষয়ে। আমি জানো প্ৰিজমৰ মুঠতে 3খন পাৰ্শ্বপৃষ্ঠ থাকে। ইয়াৰে যিকোনো দুটা পাৰ্শ্বপৃষ্ঠৰ মাজত যিটো কোণ গঠন হয় তাকে কোৱা হয় প্ৰিজম কোণ। আৰু আমি প্ৰিজমত বিচ্যুতি কোণ পাওঁ। বিচ্যুতি কোণ হৈছে সেইটো যে প্ৰিজমৰ চাৰিত্ৰিক আকাৰৰ বাবে প্ৰিজমত নিৰ্গত যিটো আপতিত ৰশ্মি তাৰ দিশৰ সৈতে এটা নিৰ্দিষ্ট কোণত বেকা হয়। আৰু এই যিটো কোণ দুইটা ৰশ্মি য'ত কটাকটি কৰিছে, আপতিত ৰশ্মি আৰু প্ৰতিসৰিত ৰশ্মিৰ দুইটা ৰশ্মিয়ে এটা নিৰ্দিষ্ট ঠাইত এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে। এই কটাকটি কৰা বিন্দুত যিটো কোণ গঠন কৰিছে তাকেই কোৱা হয় বিচ্যুতি কোণ। এতিয়া আহিছোঁ পোহৰৰ বৰ্ণালী। পোহৰৰ বৰ্ণালী হৈছে বগা পোহৰ যিটো ৰশ্মি আমাৰ, সেই ৰশ্মিটো 7টা ৰঙৰ ৰূপাংশৰে গঠিত। অৰ্থাৎ 7টা ৰং লগ লাগি আমাৰ বগা পোহৰৰ ৰশ্মি হৈছে বা বগা পোহৰটো হৈছে, আৰু তাকে কোৱা হয় বৰ্ণালী। এই পোহৰ বৰ্ণালী পাবলৈ পোনপ্ৰথমবাৰৰ বাবে প্ৰিজম ব্যৱহাৰ কৰিছিল ছাৰ আইজাক নিউটনে। ছাৰ আইজাক নিউটনে প্ৰিজম ব্যৱহাৰ কৰি সূৰ্যৰ পৰা যিটো বগা পোহৰ আহে সেই বগা পোহৰটো 7টা ৰঙৰ সমষ্টি বুলি প্ৰমাণ কৰি দেখাইছিল। আৰু পোহৰ বিচ্ছুৰণ কাক কয়? পোহৰ বিচ্ছুৰণ হৈছে যে সূৰ্যৰ যিটো বগা পোহৰ বৰ্ণালী বা বগা পোহৰৰ যিটো ৰশ্মি, সেই ৰশ্মিটো আমি যদি প্ৰিজমত পৰিব দিওঁ, প্ৰিজমত পৰাৰ পিছত এই 7টা ৰঙৰ ৰূপাংশত ভাগ হয়, আৰু ইয়াকে কয় পোহৰ বিচ্ছুৰণ। এতিয়া আমি যাম যে তৰাবোৰে কিয় তিৰবিৰাই থাকে। যিহেতু তৰাবোৰ আমাৰ পৃথিৱী পৃষ্ঠৰ পৰা বহু দূৰত আছে, অসীমত আছে, গতিকে সিহঁতৰ পৰা অহা যিটো পোহৰ ৰশ্মি আমি যদি এডাল সৰল ৰেখা বুলি ধৰোঁ, তেন্তে সেই পোহৰ ৰশ্মিডাল আমাৰ বায়ুমণ্ডলৰ মাজে যেতিয়া পাৰ হ'ব, পৃথিৱীৰ যিটো বায়ুমণ্ডল আছে বায়ুমণ্ডলৰ মাজে যেতিয়া পোহৰ ৰশ্মিটো পাৰ হ'ব, তেতিয়া সেই পোহৰ ৰশ্মিৰ যিটো গতিপথটো বায়ুমণ্ডলত থকা যিবোৰ কণিকা আছে, ধূলিকণা হওক বা বায়ুৰ কণিকাবোৰে তাৰ গতিপথটো কিছু লৰচৰ ঘটায়। যিহেতু এডাল ৰশ্মিৰ ৰূপত আহিছে, গতিকে তাৰ গতিপথটো কিছু সলনি হয়, পৰিৱৰ্তন হয়, আৰু যাৰ বাবে আমি তৰাটো তিৰবিৰাই থকা দেখোঁ। আনহাতে গ্ৰহবোৰ আমি কিয় তিৰবিৰাই থকা নেদেখোঁ? যিহেতু গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত আছে, আৰু সেই যিহেতু পৃথিৱীৰ নিচেই ওচৰত আছে, আমি ইয়াক
পোহৰৰ সমষ্টি বুলি ধৰিব পাৰোঁ, পোহৰৰ বিন্দুৰ সমষ্টি বুলি যদি ধৰোঁ, তাৰ পৰা একেলগে যথেষ্ট পৰিমাণে পোহৰ ৰশ্মি আহিব। আৰু পোহৰ ৰশ্মি যেতিয়া গোট খাই আহিব, থোপ খাই আহিব, বায়ুমণ্ডলৰ মাজেৰে আহোঁতে বায়ুৰ কণিকাবোৰে তাক কোনো ধৰণৰ লৰচৰ ঘটাব নোৱাৰে, যাৰ বাবে পোনে পোনে আহি আমাৰ চকুত পৰেহি, স্থিৰভাৱে পৰে। আৰু পোহৰ ৰশ্মিৰ এই গতিপথৰ যিটো পৰিৱৰ্তন কোনো কাৰণত নহয়, অৰ্থাৎ পৰিৱৰ্তনৰ গড় মান 0। ফলত আমি গ্ৰহবোৰক তিৰবিয়াই থকা নেদেখোঁ। ইয়াৰ পিছতে আহিল আমাৰ প্ৰকৃত সূৰ্যোদয় আৰু আপাত সূৰ্যোদয়, বা প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্ত। এতিয়া প্ৰকৃত সূৰ্যোদয়নো কাক কয়? প্ৰকৃত সূৰ্যোদয় হৈছে যে সূৰ্যই প্ৰকৃততে দিগন্ত পাৰ হোৱাকে প্ৰকৃত সূৰ্যোদয় বুলি কয়। এই যে সূৰ্য উদয় হয়, আমি বায়ুমণ্ডলৰ প্ৰতিসৰণৰ বাবে ইয়াক প্ৰকৃত সময়ত উদয় হোৱাতকৈ তাৰ 2 মিনিট আগত দেখা পাওঁ। প্ৰকৃত সূৰ্যোদয় হোৱাৰ আগতে আমি যিটো অৱস্থানত সূৰ্যটোক দেখা পাওঁ তাক কোৱা হয় অপাত সূৰ্যোদয়। আৰু প্ৰকৃত সূৰ্যোদয় আৰু অপাত সূৰ্যোদয় দুইটাৰ মাজৰ সময়ৰ পাৰ্থক্য হৈছে 2 মিনিট। একেদৰে প্ৰকৃত সূৰ্যাস্ত আৰু অপাত সূৰ্যাস্ত দুইটাৰ মাজৰ সময়ৰ পাৰ্থক্য হৈছে 2 মিনিট। ইয়াৰ পিছৰ পইণ্টটো হৈছে টিণ্ডেল পৰিঘটনা। 1869 চনত অৰ্থাৎ 1869 চনত জন টিণ্ডেল নামৰ এজন বৈজ্ঞানিক, যিজন পদাৰ্থবিদ আছিল, তেওঁ এই টিণ্ডেল পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল। এই টিণ্ডেল পৰিঘটনাটোৰ মতে আমাৰ বায়ুমণ্ডলটো বিভিন্ন পদাৰ্থৰ বা বিভিন্ন কণিকাৰ সন্মিহলি এটা মিশ্ৰণ হয়। ইয়াতে আমাৰ আছে জলীয় বাষ্পৰ কণিকা, ধোঁৱাৰ কণিকা, ধূলিৰ কণিকা, বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ আছে। এই কণিকাবোৰত কেতিয়াবা পোহৰৰ কিৰণ এটা আহি যেতিয়া খুন্দা মাৰে, এই কণিকাবোৰৰ গতিপথ দৃশ্যমান হয়, অৰ্থাৎ এই কণিকাবোৰ কোন দিশত গতি কৰিছে আমি দেখা পাওঁ, স্পষ্টকৈ দেখা পাওঁ। আৰু ইয়াকে কোৱা হয় টিণ্ডেল পৰিঘটনা। এই টিণ্ডেল পৰিঘটনাত কণিকাবোৰৰ ৰং ডিপেণ্ড কৰে সিহঁতৰ আকাৰৰ ওপৰত। কণিকাবোৰৰ আকাৰ যদি কেনেবাকৈ ডাঙৰ হয় তেন্তে আমি ইয়াৰ ৰং বগা দেখোঁ, আনহাতে যদি কণিকাবোৰৰ আকাৰ সৰু হয় তেন্তে আমি ইয়াৰ কালাৰ দেখোঁ নীলা। ৰান্ধনীশালত যদি ধোঁৱা ওলাই থাকে, সেই ধোঁৱাবোৰ যদি খিৰিকীৰে বাহিৰলৈ ওলাই গৈ থাকে, খিৰিকীৰ পৰা অহা পোহৰ ৰশ্মিৰ সহায়ত আমি ধোঁৱাৰ গতিপথ দেখা পাওঁ আৰু ধোঁৱাবোৰৰ ৰং আমি নীলা দেখোঁ। ইয়াৰ কাৰণ হৈছে ধোঁৱাৰ যিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা আছে সেই কণিকাবোৰৰ আকাৰ সৰু, যাৰ বাবে সিহঁতৰ ৰংটো নীলা দেখা যায়। আনহাতে বায়ুমণ্ডলত থকা যিবোৰ ধূলিৰ কণিকা আছে সিহঁতৰ ৰংটো আমি বগা দেখোঁ। ইয়াৰ কাৰণে যে সিহঁতৰ আকাৰবোৰ ডাঙৰ হয়। আৰু এই টিণ্ডেল পৰিঘটনা আমি পালোঁ ৰান্ধনীশালৰ, যদি আমি খিৰিকী মেলি থৈ দিওঁ, কেতিয়াবা আমাৰ ঘৰৰ চালিত ফুটা আছে, সেই ফুটাৰ পৰা যদি ৰ'দৰ পোহৰ এটা পৰিছে তেতিয়া আমি টিণ্ডেল পৰিঘটনা দেখিম। বা ঘন জংঘল বা হাবিত গৈছোঁ, তাৰ মাজেৰে বা জংঘলৰ মাজেৰে কিছুমান পোহৰ পৰে, পোহৰতো আমি এই টিণ্ডেল পৰিঘটনা দেখা পাওঁ। যিহেতু সূৰ্যৰ পৰা অহা আটাইবোৰ পোহৰৰ ৰঙৰ ভিতৰত ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ বেছি, আনহাতে নীলা ৰঙৰ তৰংগদৈৰ্ঘ্য ৰঙাৰ তুলনাত 1.8 গুণ চুটি। সেইবাবে সূৰ্যৰ পোহৰ যেতিয়া বায়ুমণ্ডলৰ মাজেৰে আহে তেতিয়া নীলা ৰংটো বায়ুমণ্ডলৰ কণিকাবোৰত লাগি বিক্ষেপণ হৈ যায়গৈ, আৰু বিক্ষেপণ হোৱাৰ বাবে আমি মুকলি আকাশৰ ৰং নীলা দেখোঁ। ইয়াৰ পিছত আহিল যে মহাকাশচাৰী এজনে কিয় আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে। ইয়াৰ কাৰণটো হ'ল যে যেতিয়া মহাকাশচাৰী এজনে পৃথিৱীৰ বাহিৰত অৰ্থাৎ শূন্যত বা মহাকাশত ভ্ৰমণ কৰে বা যায়, তেতিয়া মহাকাশত বা শূন্যত কোনো ধৰণৰ পৃথিৱীৰ দৰে বায়ুমণ্ডল নাই, বায়ুমণ্ডলীয় ধূলিকণাও নাই, আৰু সেইবাবে সূৰ্যৰ পোহৰ তাত বিক্ষেপণ নহয়। আৰু যিহেতু সূৰ্যৰ পোহৰ বিক্ষেপণ নহয়, গতিকে তাত আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখা যায়। মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই পাঠটিৰ এইখিনিলৈ আছিল মূল কথাখিনি, আৰু আমি ইয়াৰ পৰৱৰ্তী খণ্ডটিত বিজ্ঞানৰ এটা নতুন পাঠৰ বিষয়ে আলোচনা কৰিম। কিবা যদি তোমালোকে নজনা থাকে বা কিবা বুজি নোপোৱা থাকে তোমালোকে মোলৈ কমেণ্ট ছেকশ্যনত জনাবা। তোমালোকৰ এই পাঠটিৰ PDF নোটটো চালে প্ৰায়খিনি কথা বুজি পাবা, সুন্দৰকৈ লিখা আছে, ডাউনলোড দি ল'ব পাৰিবা। আজিলৈ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আকৌ পুনৰ তোমালোকক লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।